মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজমল সুপাৰ 40 এন্ট্ৰেন্স এক্সামিনেশ্যনৰ 2021 কোৱেশ্চন পেপাৰখনৰ পৰা মই তোমালোকক 27 নম্বৰলৈকে কৰি দিছিলোঁ আজি তোমালোকক 28 ৰ পৰা যিমান দূৰ পৰা যায় মই কৰি দিছোঁ ফাইন এই 28 কি কৈছে তোমালোকে লক্ষ্য কৰা যে তলত দিয়া উক্তিবোৰ অধ্যয়ন কৰি 28 ৰ পৰা 30 লৈ প্ৰশ্নসমূহৰ উত্তৰ দিয়া ফাইন ইয়াত কি কৈছে তোমালোকৰ এক নম্বৰ অপচনত উক্তিত পি আৰু কিউ ফুটবল ভাল পায় তাৰপিছত পি আৰু এছ হকি আৰু বেডমিণ্টন ভাল পায় কিউ আৰু আৰ এ ক্ৰিকেট আৰু ফুটবল ভাল পায় আৰু এছ এ বেডমিণ্টন আৰু ক্ৰিকেট ভাল পায় এইটো তোমালোকে জেংগ পেংগবিলাক সলভ কৰিবৰ কাৰণে তোমালোকে কিন্তু এটা সিমেট্ৰিক ডায়াগ্ৰাম আঁকিব লাগিব এনেকৈ আঁকিবা ইয়াত পি দিলা ইয়াত কিউ দিলা স্মল কিউ হৈ গৈছে ডাঙৰ কিউ দিয়া পি কিউ আৰ এছ আছে নহয় তাৰপিছত আমাৰ খেল কেইটা আছে খেল আছে নিশ্চয় চাৰিটা তেনেকৈ ফাৰ্ষ্ট ফুটবল তাৰপিছত আছে তোমালোকৰ হকি বেডমিণ্টন ক্ৰিকেট সেটা আছে নহয় এতিয়া তোমালোকৰ উক্তিবোৰৰ সৈতে লিংকেজ স্থাপন কৰা কেনেকৈ কৰিবা দেখা দিছো ৰবা পি আৰু কিউৱে ফুটবল পছন্দ কৰে না ফুটবল পছন্দ কৰে এই যে পি ফুটবল পছন্দ কৰিল কিউ তোমালোকৰ ফুটবল পছন্দ কৰিল গ'ল এইটো তাৰপিছত পি আৰু এছ এ হকি আৰু বেডমিণ্টন পি আৰু এছ পি এ হকি পি এ বেডমিণ্টন এছ এ হকি এছ এ বেডমিণ্টন হৈ গ'ল এইটো তাৰপিছত 3 নম্বৰ উক্তি মতে কি কৈছে কিউ আৰু আৰ ক্ৰিকেট ভাল পায় ক্ৰিকেট আৰু ফুটবল ভাল পায় এই কিউৱে ভাল পালে তোমালোকৰ ক্ৰিকেট ৰবা কিউৱে ভাল পালে তোমালোকৰ ক্ৰিকেট আৰু আৰে ভাল পালে তোমালোকৰ ক্ৰিকেট গুচি গ'ল তাৰপিছত কিউৱে ভাল পালে ফুটবল এইটোতো আগতে আছে আৰে ভাল পালে ফুটবল আৰু ফুটবল ভাল পায় ফাইন আৰ এছ লাইক বেডমিণ্টন এণ্ড ক্ৰিকেট তেনে আৰে ভাল পায় কি বেডমিণ্টন আৰে এই বেডমিণ্টন ভাল পালে তাৰপিছত আৰে ক্ৰিকেট ভাল পালে এইটোতো আছেই তাৰপিছত এছ এ বেডমিণ্টন আৰু ক্ৰিকেট ভাল পালে এছ এ বেডমিণ্টন আৰু এছ এ ক্ৰিকেট ফাইন এতিয়া ডায়াগ্ৰামটো হৈ গ'ল এতিয়া আমি প্ৰব্লেমবিলাক সলভ কৰিম প্ৰব্লেম সলভ কৰিবলৈ যাওঁতে তোমালোকে চাবা ৰবা ফাৰ্ষ্ট তোমালোকৰ 28 কোৱেশ্চনত কি কৈছে কোনজন খেলুৱৈ ক্ৰিকেট ভাল নাপায় ক্ৰিকেটক ভাল নাপায় বুলি কৈছে তেনেহ'লে ক্ৰিকেটৰ লগত সংযোগ কাৰ নাই ইয়াত চাইছা তোমালোকে ক্ৰিকেট লগত ডাইৰেক্ট সংযোগ পিৰ নাই গতিকে এইটো হ'ব তোমালোকৰ আনসাৰ পি মানে এ অপচন 29 কোনে হকি ফুটবল বেডমিণ্টন ভাল পায় হকি ফুটবল বেডমিণ্টন ইয়াত চাইছা তোমালোকে ফুটবল আছে হকি আছে বেডমিণ্টন তেনে পি এ ভাল পায় কোনে ভাল পায় ভাল নাপায় বুলি কৈছে কোনজন খেলুৱৈ ৰবা কোনে হকি ফুটবল আৰু বেডমিণ্টন ভাল পায় বুলি কৈছে নহয় যেটো ভাল পায় বুলি কৈছে সেইটো তোমালোকৰ পি এ হ'ব মানে এ অপচন তাৰপিছত কৈছে কি তোমালোকৰ 30 নম্বৰত কিমানজন খেলুৱৈ চাৰিটা খেল ভাল পায় মানে চাৰিটাকে ভাল পায় চাৰিটাৰ লগত সংযোগ স্থাপন থকা কাৰ আছে কাৰো নাই সেইকাৰণে তোমালোকৰ অপচন হ'ব কি ডি অপচনটো হ'ব ইয়াত ডি নান অফ দিস মানে ওপৰৰ এটাও নহয় কোনেও চাৰিটা খেলে ভাল নাপায় এইটো হৈ গ'ল এতিয়া আমি গৈ আছো আগবাঢ়ি 31ত গৈছো ফাইন 31 কোৱেশ্চনটো কি আছে দেখা যাওকচোন আচ্ছা ইয়াত কি কৈছে তলৰ কোনটো বিকল্পই হোৱাইটৰ দাপন সৃষ্টিৰ হোৱা সঠিক প্ৰতিবিম্বক সূচায় হোৱাইটক যদি তোমালোকে দাপন কৰা নাই ৰবা মই বুজাই দিছো তোমালোকৰ তলফালে নহয় সববিলাক সাইডৰ পৰা হৈছে সাইডৰ পৰা হলে কেনেকৈ হ'ব আঁকি দিছো ৰবা ধৰি লোৱা এইটো তোমালোকৰ দাপন তাৰপিছত তোমালোকে লিখিবা হোৱাইট ফাইন WHITE হোৱাইট লিখিলা নহয় তেনেহ'লে ফাৰ্ষ্টত তোমালোকৰ কোনটো আহিব
আচ্ছা ফাৰ্ষ্টত নিশ্চয় তোমালোকৰ ই আহিব ইয়াত ই আহিল তাৰপিছত টি আহিল আই ঠিকে থাকিল এইচ ঠিকে থাকিল আৰু ডব্লিউ কেনেকৈ থাকিব ডব্লিউ নিশ্চয় তোমালোকৰ ডব্লিউ থাকিব একেবাৰে সহজ দিছে তোমালোকৰ ফাৰ্ষ্টতে ই থাকিব তাৰপিছত টি থাকিব তাৰপিছত আই এইচ ডব্লিউ তাৰমানে তোমালোকৰ চি অপশ্যনটো চাইছা নহয় চি অপশ্যনটো তোমালোকৰ কাৰেক্ট নেক্সট ইয়াত কি হৈছে শুদ্ধ বিকল্পটো বাছি উলিওৱা ইয়াৰ শুদ্ধ বিকল্প কোনটো হ'ব কি দিছে তোমালোকৰ এছ চি ডি টি ই এফ ইউ জি এইচ তাৰপিছত কি হ'ব পাৰে এছ টি ইউ নিশ্চয় ভি আহিব ভি আছেনে এইটো চাইছা তোমালোকক মই বুজাই দিছোঁ ইয়াত ফাৰ্ষ্ট এছ আছে তাৰপিছত টি আছে ইউ আছে তাৰপিছত এবাৰ কি হ'ব লাগিব ভি তেনেহ'লে তোমালোকৰ এই অপশ্যনটোৱে কাৰেক্ট বি অপশ্যনটো নেক্সটত কি আছিলে এই কুৱেশ্যনটো তলত দিয়া চিত্ৰৰ পৰা লুপ্ত পদটো বাছি উলিওৱা ইয়াৰ কোনটো লুপ্ত হৈ আছে এইটো ৰ'ব মই তোমালোকক অলপ ডাঙৰ কৰি বুজাই দিছোঁ আচ্ছা ইয়াত তোমালোকে লক্ষ্য কৰিছা 5ক কি হৈছে 2 গুণ কৰি 10 হৈছে মানে 7ক 14 হৈছে তেনে 9ক 2 গুণ কৰিলে কিমান হ'ব নিশ্চয় 18 হ'ব এইটো চোৱা যাওকচোন 18 অপশ্যনটো আছে নে নাই ইয়াত এই যে ডি অপশ্যনটো তোমালোকৰ 18 এটা তোমালোকৰ কাৰেক্ট নেক্সটত দেখা যাওকচোন কি আছে নেক্সট কুৱেশ্যনটো ফাইন ওপৰৰ পৰা বিকাশৰ স্থান 10 আৰু তলৰ পৰা 26 হ'লে শ্ৰেণীটোত মুঠ কিমানজন ছাত্ৰ ছাত্ৰী আছিল মানে ওপৰৰ পৰা 10 নম্বৰ আৰু তলৰ পৰা 26 তেনেহ'লে মুঠতে কিমানজন ছাত্ৰ ছাত্ৰী আছে এইটো তোমালোকক মই বুজাই দিছোঁ ৰবা এইটো তোমালোকে ছবিত লক্ষ্য কৰিব পাৰিছা নহয় যদি ওপৰৰ পৰা তোমালোকে কাউন্টিং কৰা তেনেহ'লে 10 নম্বৰত আহি পৰিব আৰু তলৰ পৰা যদি তোমালোকে কাউন্টিং কৰি যোৱা তেনেহ'লে 26 নম্বৰ ইয়াত সিম্পল কথা তলৰ পৰা তোমালোকে ললা 26টা হৈ গ'ল হয়নে 26 নম্বৰটো হৈ গ'ল তেনেহ'লে তাৰ ওপৰত আৰু কেইটা আছে ইয়াত 9টা আছে তেনেহ'লে 26 আৰু 9 কিমান হ'ব নিশ্চয় তোমালোকৰ 35 নতুবা তোমালোকে আৰু এটা ফৰ্মুলা ইউজ কৰিবা এনেকা যে 10 plus 26 তাৰপিছত -1 কৰিবা तर 10 plus 26 তেনেহ'লে কিমান হ'ল 36 minus 1 equal to 35 হয়নে ওপৰৰ পৰা তলৰ পৰা সেই সংখ্যা দুটা যোগ কৰি 1 মাইনাস কৰিবা তোমালোকৰ ৰিজাল্টটো পাবা গতিকে ইয়া হ'ব তোমালোকৰ 35 বি অপশ্যনটো কাৰেক্ট নেক্সট তোমালোকৰ এইটো অংক কৰি দি আমি বন্ধ কৰিছোঁ কি কৈছে তলত দিয়া বাক্যচৰ প্ৰশ্নবোধক চিহ্ন ঠাইত কি বহিব অৰ্থাৎ তোমালোকৰ এটা মেজিক হেৰি দিছে এটা তোমালোকে লক্ষ্য কৰা বুজাই দিছো ৰবা ইয়াত চাইছে নহয় তোমালোকক এনেকৈ দিয়া আছে 1 11 120 2 7 45 তাৰপিছত 3 5 কিমান এইটো উলিয়াব লাগে নহয় তোমালোকে চাইছা ফাৰ্স্ট অফ অল তোমালোকে এই 1 আৰু 11 যোগ কৰিলা কিমান হল 12 এতিয়া যোগ কৰিলা 12 হল কিন্তু বিয়োগ কৰিলা 10 হল নাই 12 10 গুণ 120 ঠিক তেনেকে এই দুটা যোগ কৰিলা কিমান হল 9 হল আকৌ বিয়োগ কৰিলা 5 হল 5 9 গুণ 45 এই দুটা তোমালোকে যোগ কৰা 8 হ'ব বিয়োগ কৰিবা 2 হ'ব হয়নে 8 দুগুণ কিমান হ'ব তেন্তে 16 আনসাৰ আশা কৰিছোঁ তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ